নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে বিহুৰ দিনাই ৰাজ্যত ধুমুহা বৃষ্টিপাতৰ কালৰূপ। ধুমুহাই এফালৰ পৰা উৰুৱাই নিলে বাসগৃহ লগতে দোকান পোহাৰ। ডিমা হাছাওত প্ৰবল ধুমুহা বৃষ্টিপাতত হাহাকাৰ পৰিস্থিতি। নেৰা নেপেৰা বৰষুণৰ পাছত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। উমৰাংচুত অহা বিধ্বংসী ধুমুহাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্ত এলাৰ্ট জাৰি কৰা হৈছে। উজনি নামনি সকলোতে বতৰে প্লান পেলাব পাৰে বিহুৰ আনন্দ। আৰু বিহুৰ দিনাই ৰাজ্যত ধুমুহা বৃষ্টিপাতৰ কালৰূপ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুক ন্যায় নিদিয়ালৈকে আমছুৰ নেতৃত্বত হ'ব ধাৰাবাহিক আন্দোলন। বিহুৰ পিছতে প্ৰতিবাদেৰে অসম কঁপাব লাখ লাখ মুছলমানে। নিশা হিমন্ত চৰকাৰৰ সংখ্যালঘু বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে একত্ৰিত হাজাৰ হাজাৰ মুছলমান। মোবাইলৰ ফ্লেছ জ্বলাই ৱাকফ আইন কেতিয়াও নামানো বুলি হুংকাৰ হাজাৰ হাজাৰ মুছলমানৰ। সংখ্যালঘুক ভূমি পট্টা ৱাকফ আইন বাতিল নকৰালৈকে ক্লান্ত নাথাকে ৰাজ্যৰ মুছলমান। 23 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব ৰাজ্য। ৱাকফ আইন বাতিল নকৰালৈ সংখ্যালঘুৱে দেখুৱাব শক্তি। ইফালে বাক্সাত মোবাইলৰ ফ্লাছ জ্বলাই হাজাৰ হাজাৰ সংখ্যালঘুৰ প্ৰতিবাদ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। মৃতকক জানাজা দিবলৈ যাওঁতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। 25 জনকৈও অধিক হতাহত এই দুৰ্ঘটনা। জানাজাত অংশগ্ৰহণ কৰিবলৈ আহিছিল 25 জনকৈ লোক। জানাজা কৰি উভতাৰ পথতে ভালুকডুবিত পতিত হয় যাত্ৰীবাহী মেজিক বাহন। আহতসকলক লগে লগে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সংকটজনক অৱস্থাত এজনক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। আমি এই মুহূৰ্তত জনাই আছো আহতসকলৰ নাম সাহেব আলী, জহিৰুল ইছলাম, লুৎফুৰ ৰহমান, আবু বকৰ সিদ্দিক, ৰফিকুল ইছলাম, মনিৰুল ইছলাম, মুজাহিদুল ইছলাম, ৰিয়াজ উদ্দিন, জহিৰুল ইছলাম এনেদৰে প্ৰায় 25 জনকৈ লোক বৰ্তমানে হতাহতি হৈছে বুলি জানিব পৰা গৈছে। আৰু বাদশাহ মিয়াৰ অৱস্থা অতিকৈ সংকটজনক। গোৱালপাৰা চহৰত ভালুকডুবিত কিছু সময়ৰ আগতে এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব ধনসমূহ। অন কৰি ৰাখক আপোনাৰ মোবাইল, যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ পৰা। যদি তালিকাত আছে নাম তেন্তে কোন কোন জিলাত মহিলাই কেতিয়া পাব এতিয়া চাই লওক। আমি এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামত তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা আৰু প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000ৰ পৰা 50,000কৈ টকা। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। আজিৰ সন্ধিয়াত পৰৱৰ্তী খবৰটো হৈছে এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে
আজি হোজাই জিলাৰ ভিন্নাকান্দি সমষ্টিৰ ডবকাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন উপস্থিত হয় আৰু এই মুহূৰ্তত শুনাই আছো পোনপটীয়াকৈ সাংসদ ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে আমি মিডিল অসমৰ দৰ্শকসকলক শুনাই ল'বলৈ লৈছোঁ শুনক সব ধর্মের একটা কথা আছে ভাল কাম এটা যদি যায় তাত যদি অকণমান ব্যৱস্থন কৰে তেতিয়াহ'লে এইটো কামটো ভাল বুলি কয় হিন্দু ধৰ্মৰ পুষ্পবৃষ্টি আৰু মুছলমানতকৈ ৰহমতৰ বৰষুণ আজি মই ভিন্নাকান্দিলৈ আহিছোঁ প্ৰথম পদাৰ্পণ কৰিছোঁ বোধহয় আল্লাহ তালাই ভগৱানে আমাক গ্ৰহণ কৰিছে আৰু সেইকাৰণে আপুনি দেখক ইউৰোপৰ পৰা পানী পৰিছে অলপ অলপ গতিকে কয় পুষ্পবৃষ্টি বা ৰহমতৰ বৰষুণ আমি আজি কিছু ল'ৰাক আমি দেখা কৰিবলৈ আহিছোঁ তাৰপিছত তেনেকৈ কথাখিনি আমি আৰম্ভ কৰিবলৈ আহিছোঁ আৰু নিশ্চয়কৈ ইয়াত এটা আমাৰ খুব ভাল ৰিজাল্ট হ'লে মই হয় ভিন্নাকান্দিত দেখিবলৈ পোৱা গৈছে যে টিকট মানে কিনা বেচাক এটা প্ৰসংগ ওলাইছে বিতৰ্ক চলি আছে কি ক'ব এবাৰ কয় আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই কংগ্ৰেছৰ অৱস্থা বেয়া আকৌ কয় কিনা বেচা হৈছে মই ধৰিব এবাৰ ঠিক কৰি লওক কোনটো ছাৰ আপোনালোকৰ দলীয় নেতৃত্বই এই অভিযোগ আনিছে দলৰ যিসকলে প্ৰাৰ্থীত্ব বঞ্চিত তেওঁলোকে কৈছে যে দলৰ টিকট বিক্ৰী হৈছে ৰাজ্যিক পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি সমষ্টি পৰ্যায়লৈকে তেওঁলোকে ৰাজহুৱাভাৱে সংবাদ মাধ্যমত আপোনালোকে ইয়াত ঠিক কৰিছিল যে কংগ্ৰেছৰ অৱস্থা বেয়া কংগ্ৰেছৰ প্ৰাৰ্থী নাই আকৌ এতিয়া আপোনালোকে কৈ আছে কংগ্ৰেছৰ প্ৰাৰ্থীলৈ উৰিয়া উৰি প্ৰথমে আপোনালোকে ঠিক কৰি লওক আপোনালোকৰ প্ৰাৰ্থীয়ে অভিযোগ কৰিছে ছাৰ মানে প্ৰথমে ঠিক কৰি লওক যে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ভিৰ কৰিছে বোধহয় কংগ্ৰেছে কথাটো ভালকৈ ৰাইজে বুজাকৈ কওক প্ৰাৰ্থীৰ ভিৰ হৈছে কংগ্ৰেছৰ টিকেটৰ কাৰণে বাকীখিনি ৰাইজৰ ওপৰত এৰি দিয়ে ছাৰ আপোনাক কিমান আশাবাদী ছাৰ এইবাৰ আপোনালোকে কৰি আছে উত্তৰ মই কি উত্তৰ আপোনালোকে কৈছে যে প্ৰাৰ্থী টিকেট ল'বৰ কাৰণে হুলস্থুল যিটো দলত টিকেট ল'বৰ কাৰণে হুলস্থুল সেই দলটোতো আৰু আশাবাদী কি জিকিলে বুলিয়ে মানুহৰ মাজত আপোনাৰ চৰ্চা চলিছে আৰু সেইকাৰণে আপোনালোকে সুধি আছে যে টিকেট ল'বলৈ ভিৰ ক'ত যিটো পাৰ্টি মানুহে ভাল পায় যিটো মানুহে পাৰ্টি গ্ৰহণ কৰে সেইকাৰণে ভিৰ বুলি কৈছে এবাৰ কৈছিল আপোনালোকে কেইদিনমানৰ আগত যে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই এতিয়া কৈছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থী ছাৰ বদৰুদ্দিন আজমলৰ গৃহ সমষ্টি এটা সময়ত প্ৰাৰ্থীৰ উজাল উঠিছিলে আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈ তেওঁলোকে ঘৰে ঘৰে বিচাৰি ফুৰিছে কেণ্ডিডেট কি ক'ব কিয় এই অৱস্থা হ'ব সেইকাৰণে যেতিয়া উৰিলে পায় বেছি উৰিব নাপায় আল্লাহ নাৰাজ হয় বেছি উৰিলে আল্লাহ নাৰাজ হয় আমি মাটিত আছোঁ মাটিত থাকিম ৰাইজৰ লগত মিলি থাকিম এনেকুৱা কাম কৰিব নালাগে যিবিলাক কাম সাধাৰণ ৰাইজে বেয়া পায় আজমলৰ ওপৰত আল্লাহ নাৰাজ হৈ আছে আপোনাৰ মই নাজানো আল্লাহ